हेलौ रायजोफोरजोंना दाथ' इलेक्सना खाथिफैगासिनो बे समावनो मानगोनां हाग्रामा महिलारिया जोंना हाग्रामा महिलारि सारआ इउपिपिएल दोलोनि फारसे मा बुंदों मा मादों नैबे भिडिअनि गेजेरजों जों नायगोन रायजोफोर। आरो भिडिअ सोरबा गोदानब्ला भिडिअखौ साबस्क्राइब खालामदो आरो शेयार खालामना होदो रायजोफोर। भिडिअखौ जोबजासिम नाय, बे भिडिअ एकदम बिराद इन्टारेस्टिं, मिनिथावनाबो आरोखि। सारनि बुंनाय बिबुंथिफोराथ' एसे मिनिथावनाबो जायो, ओमफ्राय माखासे भेलु गोनांबो जायो आरोखि। इउपिपिएल दोलोनि सायाव सारआ दिनै मा बुंखो नोंसोर नैबे भिडिअनि गेजेरजों खोनासंलांदो आरो भिडिअखौ जोबजासिम नाय, नङाबा बुजिनाय नङा रायजोफोर। बा भिडिअखौ नायलांदो होमबा बुजिगोन नोंसोर रायजोफोर। दिनै मा जादों जोंनि बे हालामाव रायजोआव मा जागासिनो, इउपिपिएलआ मा खालामनो सानगासिनो हाग्रामा महिलारि सारनि বিবুংটিজন প্ৰমোদ বৰাই আজি কৈছে যে বিটিচিৰ হাগ্ৰামা মহিলাৰী আহিলে মানে বন্দুকৰ গুলি, অশান্তি। এইবিলাক কৈ লাজ নালাগে। এই প্ৰমোদে এইবিলাকৰ এনচাৰ নাই ভাই। প্ৰমোদে এইবিলাক কৰা মানুহটো এক্সপিৰিয়েঞ্চ আছে, তাৰ এক্সপিৰিয়েঞ্চ আছে, সেইকাৰণে কৈ আছে। তাৰমানে আমি যেতিয়া নেকি 15 বছৰ শাসন কৰিছিল, এই সময়ত কোনে বন্দুক ধৰিছিল, কোনে ডিভাইড আসাম 50-50, ন বড়োলেণ্ড ন ৰেষ্ট কৈ পেলাই আন্দোলন কৰিছিল, গণ্ডগোল কোনে কৰিছিল, এই প্ৰমোদ বৰাই চব কৰিছিল। তাৰ এটা এক্সপিৰিয়েঞ্চ আছে, সেইকাৰণে কৈ আছে যে এইবাৰ বিপিএফ দল যদি চৰকাৰ কৰে আমি এনেকুৱা কৰিম। প্ৰমোদে কৰিব এইটো। আজি প্ৰমোদে 5 বছৰ চৰকাৰ চলাইছে, আমি না বন্দুক ধৰিছে না ডিভাইড আসাম 50-50 কৈছে। আমি যেতিয়া চৰকাৰ আহিব, প্ৰমোদ বড়োৰ 1 মাহ 2 মাহ পিছতে ন বড়োলেণ্ড ন ৰেষ্ট ডিভাইড আসাম 50-50 আৰু গুলি ফুটাৱা মানুহটো ইহঁতৰ দলৰ লগতে আছে, আমাৰ লগত নাই। মই কৈছে যে মানে আণ্ডাৰগ্ৰাউণ্ড বুলি শুনা, আণ্ডাৰগ্ৰাউণ্ড বুলি ক'লে মই সোনকালে বুজি পাই। মই কৈছে যে মিত্ৰতাৰ যিটো কথা চলি আছিল আপচুৰ উদ্যোগত, সেইটো অকল আপুনি কেৱল মিত্ৰতাৰ কাৰণে আবুহা মাৰিছে, আপুনি মিত্ৰতা নকৰে। এই আণ্ডাৰগ্ৰাউণ্ডে যিটো কথা কয় এইবিলাক বিশ্বাস কৰি লাভ নাই, আণ্ডাৰগ্ৰাউণ্ড আপোনালোকে এফচিয়ে ইউপিপিএল এফচি, ইয়াৰ আৰু কি পাৰ্থক্য আছে আমি বুজি নাপায়। ইউপিপিএল আপোনালোকে এইবাৰ দেখাই দিয়কচোন, আপোনালোকে পাৰ্টি অফিচটো ক'ত কৰে, ইউপিপিএল পাৰ্টি অফিচৰ পৰা কেম্পিং কৰকচোন, দেখাই দিয়কচোন। এইবাৰ ইলেকশ্যনত আপচু অফিচত নোসোমাই পেলাই আপচু অফিচটো আপচু মতে থাকিব দিয়কচোন। আপচু অফিচৰ পৰা ইউপিপিএলে কেম্পিং কৰিব নালাগে, আপচু অফিচটো ইউপিপিএল অফিচ বুলি ব্যৱহাৰ কৰিব নালাগে। আপোনালোকে আমি চাম এইবাৰ ইলেকশ্যনত আমি চাম। কথা সেইটোৱে, ইউজি ব্ৰহ্ম কি কয় নকয় এইবিলাক মোৰ কাৰণে একো ফেক্টৰ নহয়। মুঠতে ইউজি ব্ৰহ্ম আপুনি পাৰিলে কেবিনেট মন্ত্ৰীটো এৰি পেলাই আহক। আপুনি চৰকাৰত থাকি পেলাই এইফালে একোটা হ'ব লাগে বুলি ক'ব নালাগে। আমি বিপিএফটো কোনো দলৰ লগত নাই, আমি ফ্ৰী। এইফালেও যাব পাৰে, এইফালেও যাব পাৰে, আমি ফ্ৰী। কিন্তু আপোনালোকে এতিয়া চৰকাৰত আছে NDA, এইটো এৰি পেলাই আহিব লাগিব প্ৰথমত, তেতিয়াহে মিলিব। আপুনি NDA লগত চৰকাৰ চলাই আছে, দিছপুৰ দিল্লী BTC, আৰু আমাক কৈ থাকে এয়াৰপৰ্ট হ'ব লাগে। আমাৰতো বিপিএফ দল হিচাপে ফ্ৰী, কোনো দলৰ লগত মিত্ৰতা নাই, এইফালেও যাব পাৰে, এইফালেও যাব পাৰে। কংগ্ৰেছে